নমস্কাৰ এই মুহূৰ্তৰ এক বিশেষ খবৰ লৈ আহিছো এইবাৰ এটা মাছক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি হৈছে কিয়নো মাছটোৰ পিঠিত লিখা আছে আল্লাহ আৰু মুহাম্মদৰ নাম এইবাৰ মাছৰ পিঠিত লিখা আছে আল্লাহ আৰু মুহাম্মদৰ নাম আৰু এই মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা লাগিছে গ্ৰাহকে 3 লাখ পৰ্যন্ত দিবলৈ সাজু হৈছে এই মাছটো ক্ৰয় কৰাৰ বাবে কিয়নো এই মাছটোৰ পিঠিত এফালে লিখা আছে আল্লাহ আৰু আনফালে লিখা আছে মুহাম্মদৰ নাম আৰু এই ঘটনা কোনো বহিদেশৰ নহয় কোনো বিদেশী দেশৰ নহয় ভাৰততে সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাই এতিয়া সোশ্যাল মিডিয়াত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে এই সন্দৰ্ভত সবিশেষ জনাই আছো আৰু এইবাৰ মাছৰ পিঠিত লিখা আছে আল্লাহ আৰু মুহাম্মদৰ নাম এইবাৰ মাছৰ পিঠিত লিখা আছে আল্লাহ আৰু মুহাম্মদৰ নাম অস্কাৰ প্ৰজাতিৰ এটা মাছক লৈ এটা বিশ্বজুৰি সৃষ্টি হৈছে খলকনিৰ আৰু আল্লাহৰ ৰূপ বুলি এতিয়া গণ্য কৰা হৈছে এই মাছটো কিয়নো মাছৰ এখন পিঠিত লিখা আছে আল্লাহ আৰু আনখন পিঠিত লিখা আছে মুহাম্মদ আৰু এই মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা লাগিছে গ্ৰাহকৰ হোট বৈছে গ্ৰাহকৰ মাছটো ক্ৰয় কৰিবলৈ আৰু 3 লাখ পৰ্যন্ত দাম উঠিছে আল্লাহ মুহাম্মদ লিখা থকা এই মাছটোৰ বাবে আৰু উত্তৰ প্ৰদেশৰ বুলন চহৰত সংঘটিত হৈছে এই ঘটনা কিয়নো এইবাৰ মাছৰ পিঠিত লিখা আছে আল্লাহ আৰু মুহাম্মদৰ নাম আৰু এই মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা লাগিছে গ্ৰাহকৰ আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে বিশেষ মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা লগা পৰিলক্ষিত হৈছে গ্ৰাহকৰ আৰু এয়া কোনো বহিদেশৰ ঘটনা নহয় বিদেশী দেশৰ ঘটনা নহয় এয়া ঘটনা হৈছে উত্তৰ প্ৰদেশৰ বুলন চহৰৰ এটা একুৰিয়ামত ৰখা হৈছে এই মাছটো আৰু এই মাছটোৰ এখন পিঠিত লিখা আছে আল্লাহ আৰু আনখন পিঠিত খোদিত কৰা আছে মুহাম্মদ বৰ্তমান সময়ত সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই মাছটোৰ চিত্ৰ আৰু এই মাছটো ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা লাগিছে অংকুৰ নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত আৰু উত্তৰ প্ৰদেশৰ বুলন চহৰৰ বাসিন্দা অংকুৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰত এতিয়া প্ৰতিদিনে সোধ বৈছে অগণন লোকৰ মাছটো এবাৰ প্ৰত্যক্ষ কৰিবলৈ মাছটোৰ সৈতে সেলফি ল'বলৈ লগতে মাছটো ক্ৰয় কৰিবলৈ এতিয়া যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে এই সামান্য মাছটোৰ বাবদ এতিয়া 3 লাখ টকা পৰ্যন্ত দৰ উঠিছে বজাৰত আৰু উত্তৰ প্ৰদেশৰ বুলন চহৰৰ এগৰাকী হিন্দু ব্যৱসায়ৰ একুৰিয়ামত ৰখা হৈছে এই মাছটো একুৰিয়ামত আছিল এই মাছটো 10 বছৰ পূৰ্বে এই মাছটো ক্ৰয় কৰিছিল অংকুৰ নামৰ ব্যক্তিগৰাকীয়ে বৰ্তমান সময়ত বহু মুছলমান ব্যক্তিয়ে ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে এই মাছটো ইয়াৰ মূল্য বৰ্তমান লাখ লাখ টকা পৰ্যন্ত উঠিছে বজাৰত যেতুকে এই মাছটো হৈছে এটা অস্কাৰ প্ৰজাতিৰ মাছ যথেষ্ট সৰু হয় এই মাছটো কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই বিশেষ মাছটোৰ পিঠিত দুটাকৈ বিশেষ চিহ্ন দেখিবলৈ পোৱা গৈছে আৰু এই মাছটোৰ গৰাকী অংকুৰে সদৰি কৰিছে সংবাদ মাধ্যমৰ আগত যে প্ৰথমে যেতিয়া ক্ৰয় কৰিছিলে অংকুৰে এই মাছটো তেতিয়া এই মাছটোৰ পিঠিত দুটাকৈ সৰু সৰু চিহ্ন আছিল কিন্তু ক্ৰমান্বয়ে মাছটো যিমানেই ডাঙৰ হৈ গৈছে সিমানে এই চিহ্ন স্পষ্ট হৈ আহিছে যেতুকে তেওঁ এগৰাকী হিন্দু সম্প্ৰদায়ৰ ব্যক্তি গতিকে তেওঁ গম পোৱা নাছিলে কিহৰ চিহ্ন কিন্তু এই ব্যক্তিগৰাকীৰ কোনো সতীৰ্থ তেওঁক জনাইছিল যে এয়া হৈছে উৰ্দু ভাষাত লিখা আছে আল্লাহ আৰু মুহাম্মদৰ নাম খোদিত কৰা আছে এই মাছটোৰ পিঠিত প্ৰথমে তেওঁ এই কথা বিশ্বাস কৰা নাছিল আৰু পৰৱৰ্তী সময়ত এগৰাকী উৰ্দু সম্প্ৰদায়ৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ এগৰাকী আন এগৰাকী ব্যক্তিক তেওঁ এই মাছটো দেখুৱাইছিল আৰু তেওঁ এই কথা স্পষ্ট কৰে এগৰাকী মৌলবীয়ে এই কথা স্পষ্ট কৰে যে এয়া আল্লাহ আৰু মুহাম্মদৰ নাম লিখা আছে মাছটোত তেতিয়াৰ পৰা সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই মাছটোৰ ছবিসমূহ আৰু বৰ্তমান সময়ত সোশ্যাল মিডিয়াত এই খবৰ ভাইৰেল হোৱাৰ পিছতেই বৰ্তমান সময়ত অংকুৰৰ বাসগৃহত যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে এই মাছটো ক্ৰয় কৰিবৰ বাবে এতিয়া উঠি পৰি লাগিছে অগণন লোক বহু লোকে 3 লাখতকৈ অধিক মূল্য দিবলৈ সাজু আছে অংকুৰক আৰু এই মাছটো এতিয়া তীব্ৰ আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে কেৱল ভাৰতবৰ্ষই নহয় বিশ্বতো এতিয়া তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে এই মাছটোৱে আৰু এই মাছটো এতিয়া ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে